টিউশ্যনৰ পৰা ছুটি হ'ল মোৰ মাথা বিষাই আছিলে কাৰণে মই টমটমত আহি গ'লোঁ তাৰপাছত পাপাই গ'ল সেইপিনে মোক আনিবলৈ চাগে মই দেখিলোঁ পাপাক তাৰপাছত পাপাই বহুত ইম্পৰ্টেণ্ট কথা পতা নিচিনা গৈছে মানে পুৰা খঙত মানে কোনোবা যদি মাতে পুৰা জোৰছে যদি মাতে মানে পটককৈ মাৰি দিব সেনেকুৱা টাইপৰ তাৰপিছত পাপাক মাতিলোঁ মই পাপা বুলি মাতিলোঁ তাৰপিছত মাত নিদিলে কাৰণে মইতো ৰখি দিব নোৱাৰোঁ সেইটো কাৰণে মই ঘৰলৈ গ'লোঁ ঘৰলৈ গৈ কিনি মাক মাতিছোঁ তলা লগাই কিনি গৈছে তাৰপিছত মই মাতিছোঁ মা বুলি মাতিছোঁ মায়ে মাতি আছে তাৰপিছত মায়ে ক'লে তলা লগাই কিনি থৈ গৈছে এটা কাম কৰ তই বেগটো মোক দি দিয়া তুমি তাৰপাছত পানী বটল এটা দিছোঁ তুমি পানী খাই কিনি স্কুটি তাত আছে তাতে অকণমান বহি দিয়া বুলি ক'লে তাৰপাছত মই ভাবি আছিলোঁ এনেকৈ কিবা হ'ব কিন্তু ইমান এটা হেৰি হ'ব বুলি মানে ভবা নাছিলোঁ অকল কাজিয়া হ'ব বুলি ভাবিছিলোঁ তাৰপাছত মই ঘৰত গ'লোঁ মাহঁতি টাউন ওলাই গ'ল ৰূপাই গৈছিলে তাৰপাছত ধুনীয়াকৈ ঘূৰি আহিলে মোৰ মা আৰু পাপা দুইজনে গৈছিলে তাৰপাছত ঘৰলৈ আহোঁতে ভালে তাৰপিছত মায়ে সুধিলে মানে কি কাৰ লগত কথা পাতিছিলা ইমান ইম্পৰ্টেণ্ট বেটি ইমান মাতিলে নুশুনিলা যে বুলি ক'লে তাৰপিছত কাৰো লগত কথা নাই পতা বুলি ক'লে তাৰপিছত পাপাৰ আগতো এনেকুৱা হৈছিলে কাৰণে মায়ে য'ৰ মানে হোল্ড কৰে তো সেই হোল্ডৰ সেইটো খুলি কিনি থৈ দিছিলে তাত চালে তাত ডিলিট কৰা আছে তাৰপিছত সেনেকৈ হ'ল গধূলি মানে মোৰ বাৰ বেমাৰ আছিলে ব্ৰেইন টিউমাৰ তো বাৰ মাথা আৰু পেট বিষাই থাকে তো গধূলি বাই হৈ গ'ল বাহিৰৰ বিচনাত পাপাও তাতে শুই আছে মানে মই ৰাতি 3 মাহ হ'ল মই ৰাতি নুশু মা আৰু মই 3 মাহ ৰাতি নুশু মানে ৰাতি সদায় দৰ্জা ঠকঠকিয়াই দা খোজে মোক লাগে মোৰ ভয় লাগে মানে খিৰিকীখন খুলিবলৈ কয় তাৰপিছত জুপি চাই থাকে তো তাৰপিছত মই সেনেকৈ ভাবি কিনি মানে ৰখিলোঁ আৰু তাৰপিছত মই এনেকৈ ৰখি আছোঁ পাপাই পটককৈ উঠিলে মই পাপাক ক'লোঁ পাপা কেলৈ এনেকৈ উঠিলে মই ভয় খাই গ'লোগৈ নহয় না মাৰ লগত শুবলৈ মন গৈছে মই মাৰ লগতে শুম বুলি ক'লে তাৰপিছত তাত গৈ কিনি মোৰ মানে কিবা এটা হ'ব নিচিনা লাগিছে তো মই মানে মোবাইল চাই আছিলোঁ কিতাপখনো ওচৰত লৈ আছিলোঁ মানে কিবা চাই আছিলোঁ আৰু মোবাইলত পাপাই বাহিৰৰ পৰা কিবা এটা আনিলে মই দেখিলোঁ মানে ইমান এটা মন নকৰিলোঁ মই মোবাইলটো থৈ কিনি গৈছোঁ তাৰপিছত কিবা এটা মাৰি দিয়া নিচিনা লাগিলে আকৌ গৈছোঁ আকৌ শব্দ আহিছে তাৰপিছত গ'লোঁ পাপাই বাহিৰলৈ আহিলে মানে ৰুমটোৰ পৰা বাহিৰলৈ আহিলে বাহিৰৰ পৰা মানে লগাই দিছিলে আৰু চিটকণিটো লগাই দিছিলে তাৰপিছত মই ক'লোঁ পাপা তুমি কি কৰিছা তো একো নাই কৰা মা তাত শুই আছে নহয় তাত নাযাবি আকৌ তাত মা শুই আছে তাত নাযাবি তাত গ'লে মাৰ দিগদাৰ হ'ব নহয় তো মই ক'লোঁ তুমি কিবা এটা কৰি আহিছা ন নাই কৰা বুলি ক'লে মোক ধৰি লৈছিলে তাৰপিছত মইতো মাক এনেকৈ হেৰি কৰি থাকিব নোৱাৰোঁ তো মই কি কৰিলোঁ পাপাই মোক ধৰি লৈছিলে কাৰণে পাপাক মই অকণমান ঠেলি দিয়াৰ পিছত মই মাক চালোঁ পূৰা মানে তেজ এনেকৈ মাথাতে মাৰি দিলে চিল পতা বুলি যোনখন কয় তাৰ গুটিটো দি নহয় দেই তাৰ যোনটো হেৰিটো ডাঙৰ তলত যোনখন থাকে সেইখন দি মাৰি দিছে মাথাত দুবাৰ মানে বহুত ডাঙৰ এহাতমান হ'ব তাৰপাছত গোটেই তেজ তাৰপিছত মইতো পটককৈ হেৰি কৰিব নোৱাৰোঁ ন পাপাই কৈ আছে কাকো নকবি মই সেনেকৈ নহয় মই গিলাচ আনিলোঁ গিলাচত মই পানী ভৰালোঁ মাৰ অকণমান মুখত দি দিছোঁ যাতে মাৰ মানে হুচটো আহক আৰু হেৰি মানে তাৰপিছত পাপাই ক'লে কি হেৰি নিশ্চয়বা হেৰি কাকো নক'বা দেই ভাল হৈ যাব নহয় অকণমান দুখহে পাইছে মেডিকেল নিলে ভাল হৈ যাব বুলি ক'লে মোক মানে হেৰি কৰিব দিয়া নাই মোক ধৰি কিনি থৈ দিছে তেতিয়াও মই পাপাক ঠেলি দিলোঁ আৰু দৰ্জাখন মানে অকণমান এনেকৈ কৰি দিলোঁ মাৰা নাই তেতিয়া পাপাই দৰ্জাখন খুলিলে অকণমান টাইম যাব ন তেতিয়া নহ'লে মোৰ মুখখন ধৰি ল'বহি ক'বলৈ নোৱাৰিম তাৰপিছত সেনেকৈ কৰিলোঁ মই বৰ্তা মাতিছোঁ ক'লে কি হৈছে হিমাশ্ৰী বুলি ক'লে তো মই ক'লোঁ কি বৰ্তা আমাৰ পাপা এনেকৈ কৰিলোঁ সোনকালে আহকচোন বুলি ক'লোঁ তাৰপাছত আহিলে বৰ্তাজনে চালে
কি বহুত মানে বেয়াকৈ লাগিছে তো সেইটো কাৰণে মানে এম্বুলেঞ্চ মাতিলে তাৰপিছত মানে মাক চাওঁতে পাপাকতো চাব নোৱাৰি ন পাপাক যদি মই ধৰোঁ পাপাইতো মোক মাৰিব ন আৰু মা তেতিয়া মেইন আছিলে মাৰ এনেকুৱা হৈ আছিলে তো মাক বচোৱাটো আমাৰ দায়িত্ব হয় মাৰ আমি ছোৱালী হয় যিহেতু সেইটো কাৰণে মই আংকলক মাতিলোঁ আংকলে 108 মাতিলে তাৰপাছত আমি 108ত গ'লোঁ মাহী আৰু মাহী আহি পালে তাৰপিছত হস্পিটেলত মানে পাইছেগৈ আৰু চৰকাৰী হস্পিটেলতে নিম বুলি ক'লে তাত পাইছেগৈ মানে উঠাইছে আৰু গাড়ীৰ পৰা তাৰপিছত আৰু মাৰ মানে উশাহটো নাইকিয়া হৈ গ'ল তো ডেথ হৈ গ'ল আৰু ঘটনাটোতো অতি দুৰ্ভাগ্যজনক এটা ঘটনা হৈ গ'ল যে এই কিশোৰ তাঁতী বুলি মানুহজনে মণিকা মৰাণ তাঁতীক যি নিশৃংখলভাৱে তেওঁ হত্যা কৰিলে জানিব পৰা মতে তেওঁলোকৰ লগত কথা পাতি বা চুবুৰীয়া মানুহৰ লগত কথা পাতি এইটো কথা গম পাইছোঁ যে মানুহজনে বহুত দিনৰ পৰা মানে অলপ এনেকুৱা ধৰণৰ এটা এটেম্প লৈ আছিলে মানে তেওঁলোকে অলপ সন্দেহ কৰিছিলে মানুহজনী শুই থকা সময়ত ডাক উঠাৰ হাতত লৈ ঘূৰি ফুৰে ওচৰে তো তেওঁলোকে এটা ভয়ত আছিলে কিন্তু তেওঁলোকে কি কৰিলে বেজবেজালিৰ ওচৰলৈ গ'ল বেজৰ ওচৰত গৈছে ক'ৰবাত গৈছে কিন্তু সিহঁতি চিকিৎসাৰ মানে ব্যৱস্থাও কৰা নাই বা পুলিচৰ কাকো চপা নাই আৰু যদিও মই তেওঁলোকৰ চুবুৰীয়া হৈ তেওঁলোক আচৰিত ধৰণে মহিলা সমিতিলৈও তেওঁলোকে কাষ চাপি নাহিলে গতিকে ঘটনাটোৰ বিষয়ে একেবাৰে গম নাপালোঁ নহ'লে হয়তো আমি তেওঁক সহায় কৰিব পাৰিলোহেঁতেন অকণমান হ'লেও হয়তো দুৰ্ঘটনাটো ৰখোৱাৰ ক্ষেত্ৰত সেইটো অকণমান আফচোচো হৈছে যে ঘটনাৰ বিষয়ে একোৱেই গম নাপালোঁ এতিয়া কথা হৈ গ'ল যে এই ঘটনাটো যিটো হৈছে যে এই মানুহজন মানে কিশোৰ তাঁতী আগত এটা পৰিয়াল আছে তেওঁ বিবাহিত কিন্তু আকৌ তেওঁ নতুনকৈ বিয়া পাতিলে মণিকা তাঁতীৰো পূৰ্বৰ স্বামী আৰু ল'ৰা ছোৱালী আছিলে দুয়োজনেৰে মানে পূৰ্বতে বিবাহিত আৰু দুয়োজনে ল'ৰা ছোৱালী এৰি আকৌ নতুনকৈ এটা বিবাহ বন্ধনত সোমাইছে বা নতুনকৈ সংসাৰ কৰিছে তাৰপিছত এই মানুহজন আজি 4-5 বছৰ হ'ল তেওঁ ৰিটায়াৰ হোৱা অৱসৰ লোৱা এই অৱসৰপ্ৰাপ্ত এজন মানুহে এতিয়া এইটো বয়স আছে নেকি যে ঘৈণীয়েকক সন্দেহ কৰিব বা তেওঁলোকৰ সন্দেহৰ যিটো হেৰি চলিছে আজিকালি আপোনালোকে দেখিছে যে প্ৰায় হত্যাকাণ্ড এই ধৰণৰ হৈ আছে ক'ৰবাত পতিয়ে কাটি পেলাইছে পত্নীক ক'ৰবাত পত্নীয়ে কাটি পেলাইছে পতিক অকল সন্দেহৰ বশৱৰ্তী হয় আৰু এইবোৰ গোটেইখিনি মোবাইলত বা মেছেঞ্জাৰ বা হোৱাটছআপৰ যিবোৰ লীলা খেলা চলি থাকে মই আগতেও কৈছোঁ যে ইয়াত বহুত ভদ্ৰ যেন লগা মানুহে এই ধৰণৰ কিছুমান মানে কাৰুকাৰ্য কৰি থাকে কাৰোবালৈ মেছেজ দিয়ে কিবা কৰি থাকে এই মানুহখিনি এইবোৰ বিকৃত এটা মানসিকতাই হৈছে নে কি হৈছে মই বুজি পোৱা নাই কিন্তু যিবোৰ মানে এই হত্যাকাণ্ডৰ যিবোৰ খেল হৈছে বা বহুত সৰু ল'ৰা ছোৱালীৰো যিবোৰ ঘটনা হৈ আছে আজি ক'ৰবাত গুচি গ'ল কাইলৈ দেখিছোঁ কোনোবা বোলে পুখুৰীত পৰি মৰি গ'ল এইটো হত্যাকাণ্ড হ'ল কেতিয়াবা লগৰ ল'ৰাৰ লগত ওলাই গ'ল ল'ৰাটো মৃত অৱস্থাত পাইছে ঘৰৰ মানুহে ঘৰৰ পৰা ধুনীয়াকৈ ওলাই গৈছে তাৰপিছত বোলে ল'ৰাটো ৰাতিৰ ভিতৰতে মৰি গ'ল এই গোটেই মানে ডুমডুমাৰ ঘটনাবোৰতো আমি আপোনালোকক জনায়ে আছোঁ কিন্তু সমগ্ৰ অসমজুৰি এই ঘটনাবোৰ হৈ আছে আৰু ডুমডুমাৰ এই অঞ্চলবোৰত আমাৰ আগতেও জনাইছোঁ যে ডুমডুমা গাৰ্লছ স্কুলৰ কথা মই কৈছোঁ ডুমডুমা আমাৰ টাউন ফিল্ডখনৰ কথা কৈছোঁ এই ঠাইবোৰ ইমান অন্ধকাৰ এটা জেগা এতিয়া এই তাঁতীৰ ঘৰটো যোনখিনিত আছে সেই জেগাটুকুৰা অন্ধকাৰ অন্ততঃ লাইটৰ কিছুমান ব্যৱস্থা কৰিব পাৰে ঠায়ে অকণমান মানে পোহৰৰ ব্যৱস্থা হ'ব পাৰে বা অ'ত এটা পুলিচৰ যদি এটা চকী থাকে মানে দুজনমান পুলিচ অ'ত যদি বহে এতিয়া গাৰ্লছ স্কুলৰ ওচৰত ইমান অপৰাধ হৈ থাকে তাত শুনিছোঁ যে ৰাতি গাড়ীত কিছুমান মানুহে ছোৱালী আনে ছোৱালীৰ কান্দোন শুনে ওচৰ চুবুৰীয়া মানুহে কান্দোন শুনে চিঞৰে ছোৱালীবোৰে চিৎকাৰ কৰে সেই কান্দোন বা চিৎকাৰ শুনিও মানে মানুহবোৰ ওলাই যাবলৈ ভয় কৰে কোনোবাই কিজানি মাৰি দিব কিবা কৰিব এনেকুৱা ঘটনা কিন্তু এই কথাবোৰ প্ৰশাসনৰ ওচৰত আমি জনাইছোঁ বহুবাৰ তেওঁলোকক মানে কথাবোৰ মৌখিকভাৱে জনাইছোঁ কিন্তু ব্যৱস্থা লোৱাত এনেকুৱা একো দেখা নাই পুলিচৰ গাড়ীখন ৰাতি এবাৰ দুবাৰ টাউনখনত চক্কৰ মাৰিলে যে অপৰাধ কমি যাব সেনেকুৱা ঘটনা নহয় আৰু মই প্ৰশাসনক ইয়াৰ এই আপোনালোকৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ যাতে কিছুমান মানে সজাগতা সভা স্কুলবোৰত যাতে দিয়ে ল'ৰা ছোৱালীবোৰ অকণমান সজাগ হয় অপৰাধমূলক যিবোৰ ঘটনা হৈ আছে অকল হত্যাকাণ্ডই হোৱা নাই এইটো ধৰ্ষণ হৈছে সৰু 6 বছৰীয়া ছোৱালী 5 বছৰীয়া ছোৱালী তো এই বস্তুবোৰ ক'ৰবাত নহয় ক'ৰবাত ৰখিব লাগিব আৰু প্ৰশাসনে ইয়াত মানে বিশেষভাৱে উদ্যোগ ল'ব লাগিব এই যে হত্যাকাণ্ড এটা হৈ গ'ল অকল কেছ এটা হৈ গ'ল এনেকুৱা কথা নহয় এই ঘটনাবোৰ ৰখিবও লাগিব নহয় দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ বৃদ্ধি পাইছে হত্যা বৃদ্ধি পাইছে ধৰ্ষণ বৃদ্ধি পাইছে কিয় প্ৰশাসনে একো কৰা নাই
অকল ঘটনা এটা হৈ যোৱাৰ পিছত অকল মানুহটো ধৰি আনি জেল পঠালে নহ'ব। মই এইটো অনুৰোধ কৰোঁ যে আপোনালোকে প্ৰশাসনৰ ফালৰ পৰা সজাগতামূলক দিয়াৰ উপৰিও এই যে ডুমডুমাৰ যিবোৰ এৰিয়া একদম মানে এটা ব্লেক লিষ্টেড নিচিনা হৈ গৈছে, এৰিয়াবোৰত ঘটনা সংঘটিত হৈছে, আন্ধাৰত মানুহ আহে, বহুত কাণ্ড কৰি থৈ যায়, এই জেগাবোৰত আপোনালোকে পুলিচ পহৰাৰ ব্যৱস্থা কৰক। আৰু এটা সাংঘাতিক অৱস্থা হৈছে, কাৰণ এটা অপৰাধী যোনে সুস্থ মগজুৰে, যিমান দূৰ গম পাইছোঁ মানুহজনে সুস্থ মগজুৰে এই ঘটনাটো সংঘটিত কৰিছে। আৰু মানুহজনৰ ছোৱালীজনী, সৰুজনী ছোৱালী, ক্লাছ 6ত পঢ়া ছোৱালীজনী, অকণমানিজনীয়ে কোৱা মতে দেউতাকে প্ৰায় 6-7 মাহৰ পৰা এটেম্প লৈ আছে আৰু সিহঁতি ভয়ে ভয়ে আছে ঘৰত। এতিয়া তেওঁলোকে কেনেকৈ মানে ঘৰত থাকিব, কাৰণ দেউতাকজন যিহেতু পলাতক হৈ আছে, মাকক চকুৰ আগতে মাকক মাৰি দিলে আৰু শিল পতাখনেদি, ধেমালি কথা নেকি, মাৰি ঠেকেচিয়ে মাৰি মানুহজনী মাৰি পেলাইছে। তেওঁলোকৰ চকুৰ আগতে ঘটনাটো সংঘটিত কৰি দেউতাক পলাই গ'ল। এতিয়া মানুহজন যেতিয়ালৈকে পুলিচে কৰায়ত্ব কৰিব নোৱাৰে তেতিয়ালৈকে তেওঁলোকৰ মনততো সেইটো ভয় থাকিব, গতিকে তেওঁলোকে নিশ্চিন্ত হৈ ঘৰত থাকিব নোৱাৰে। যিমান সোনকালে মানে আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰে সিমানে ছোৱালীকেইজনীৰ কাৰণেও ভাল বা সমাজখনৰ কাৰণেও ভাল। আৰু মানে মানুহজন যিহেতু ডুমডুমাৰ পৰা পলাই গৈ টিংৰাইত স্কুটিখন থৈছে, তাৰ পৰা ওলাই গৈছে, পুলিচে ইমানখিনিলৈকে খবৰ পাইছে মানুহজনৰ, গতিকে যিমান পাৰে সোনকালে যেনেকৈ পাৰে মানে ব্যৱস্থা লওক আৰু মানুহজনক কৰায়ত্ব কৰক, কাৰণ নহ'লে মানে আৰু যে দ্বিতীয় এটা হত্যাকাণ্ড সংঘটিত নহ'ব তাৰো মানে নাই। ছোৱালীকেইজনীৰ কিন্তু জীৱনৰ নিৰাপত্তাৰ বৰ ডাঙৰ প্ৰশ্ন আছে।